এইটো ডাঙৰ মাছ ওলাইছে ইয়াত। এই মানুহজনে ধৰিছে ইয়াত। চাই লওক, চাই লওক। এইটো এটা ওলাইছে। দেখিছে নহয়, কালি যোৱা নিশাৰ পৰা কেৰেলাত এনেকুৱা ধাৰাসাৰ বৰষুণ দি আছে মানে আমাৰ কোম্পানীৰ পাছফালে এনেকৈ মাছ ওলালে দুপনি এটাৰ পৰা উঠি আহিলে। গতিকে শ'ল মাছ চাইজত ঠাইতে ধৰিলোঁ এতিয়ালৈকে। পৰহিৰ পৰা তামিলনাডুতো বৰষুণ দিয়ে আছে, ধুমুহা নিচিনা বলি আছে, কেইবাখনো জিলা যাতে পানীৰ তলত গৈছে বুলি কোৱা শুনিছোঁ। কিন্তু আজি বৰ ডাঙৰ বৰষুণ দিলে ৰাতিপুৱা, কালিও দিছে। শ'ল মাছ চাওঁ, এইটো শ'ল নে শাল নে একো ধৰিব পৰা নাই। আৰু দুজনে মানেতো বহুত ডাঙৰ ডাঙৰ ধৰি লৈ গ'ল। কিন্তু মই এতিয়া এটাহে পালোঁ। আমি দুজনে গৈছিলোঁ, এই কোম্পানী মেচিন অফ কৰি গ'লোঁ, দেখিলোঁ এইটো শাল মাছ দেখোন। লৈ আহিলোঁ আৰু দেই, তাকে ভাল লাগিছে। মাছটো দেখি চবে চাওকচোন। অসমততো কিনিবলৈ গ'লেতো বহুত দাম ল'ব, এইটো এতিয়া আজি ফ্ৰীকৈ পালোঁ। এইটো বহুত ওজন ফ্ৰীকৈ পালোঁ।